হেল্ল' ফ্ৰেণ্ডছ, এণ্ডাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ দিয়ক ভগৱানৰ কৃপাত। তাৰমানে মই যিটো ফোন লোৱা কথা আছিল, মানে আজি এয়া নতুন ফোনটো দি মানে ভিডিঅ' শ্বুট কৰি আছোঁ আৰু আপোনালোকে অলপমান ভিডিঅ' কোৱালিটিটো কেনে হৈছে কমেণ্টত জনাবচোন। আৰু এই ফোনটো ল'লোঁ কাৰণে বহুত দামী ফোন ল'ব নোৱাৰোঁ দিয়ক। এতিয়া মানে ইউটিউবত ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' দিয়া, মানে সৰু মিড ৰেঞ্জৰ এটা ফোন ল'লোঁ আৰু মানে কম দামৰে ল'লোঁ, বেছি দামৰ নহয় আৰু গতিকে ভিডিঅ' কোৱালিটি কেনে হৈছে জনাবচোন আপোনালোকে। ভাল ভিডিঅ' আৰু ভাল ভিডিঅ' ফুটেজ দিয়া, মানে ভাল ভিডিঅ' কোৱালিটি কৰা সকলোৰে ইচ্ছা থাকে, মানে যি ইউটিউবাৰে কাম কৰি আছে আৰু নতুন ইউটিউবাৰৰ মই নতুনে দিয়কচোন ধৰা হ'ল। আৰু কথা হৈছে কি, এতিয়া মানে দামী ফোন লোৱা সকলোৰে ইচ্ছা থাকে, ভাল ভিডিঅ' কোৱালিটি ভাল হয়, ভিডিঅ' ফুটেজ ভাল হয়, কিন্তু কথা হৈছে কি পইচাটো লাগিবতো। গতিকে নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, 1K ছাবস্ক্ৰাইবাৰ কিবা কৰি হ'ল আপোনালোকৰ আশীৰ্বাদত। আৰু ভৱিষ্যতে যদি ভাল আপোনালোকে সহায় কৰে তেতিয়াহ'লে এটা ভাল ফোন ল'বা, মানে দামী ফোন, মানে আইফোন লোৱাৰ এটা মানে চেষ্টা কৰিম। আৰু এইটো ভিডিঅ'টোৰ ফুটেজ কেনেকুৱা হৈছে আপোনালোকে জনাবচোন, কমেণ্ট ছেকশ্যনত জনাব যে ভিডিঅ' ভাল লগা হৈছে নে, অলপ কিবা আপগ্ৰেড হৈছে নে নাই। আৰু এতিয়া মই যাই আছোঁ মেৰিট যাম, মানে কিয় মানে তাত মোৰ কিবা ঘৰৰ কিবা বাথৰুমৰ কিবা দৰ্জা এখন ভাঙিছে, তাত বাথৰুমৰ দৰ্জাখন ভাল কৰিব লাগে আৰু সেইকাৰণে প্লেইন চিট আনিব ৰাস্তা দেখিছে। এইটো হ'ল আমাৰ গজিয়াৰ পৰা আমাৰ গাঁওখনৰ পৰা তাৰমানে মেৰিট যোৱা ৰাস্তা। মেৰিট এখন বজাৰ আছে, তাত এইপিনে হ'ল মেৰিট বজাৰত যায়। আৰু ইয়াত বাৰিষা কালত বিৰাট ধুনীয়া লগা হয় মানে পৰিৱেশ ইয়াত। সেইটো আগত বিল আছে, ডাঙৰ বিল এটা আছে, আৰু এইপিনে পথাৰ। গতিকে মই এতিয়া মেৰিট যাওঁ। আৰু আহি মেৰিট হাৰ্ডৱেৰৰ দোকান পালোঁ, মানে কুজ্জটোৰ দোকান। ইয়াৰ পৰাই মই সকলোবোৰ বস্তু পাই, যিখিনি দৰকাৰী বস্তু মই কিনো। আৰু ইয়াৰ কুজ্জটোৰ ল'ৰাই মানে প্লেইন চিটখন ধুনীয়াকৈ মানে জোখ মাখ লৈ কাটি দি আছে, আৰু এইখন লৈ মই মানে এতিয়া মানে ঘৰত যাওঁ। আৰু ঠিক ঘৰ আহি পালোঁ। ঘৰ আহি পোৱাৰ লগে লগে মানে এই গোটেইবিলাক ঘৰৰ সদস্য, আজি কিবা নামঘৰত কিবা এটা পৰ্ব আছিল, কিবা শৰণ লোৱা পৰ্ব আছিল, এই বাবা মুনি গোটেইবিলাক আহিল। বদমাছ বেটা, বদমাছ। আহা বোলা, এইটো কাই দিছে? এইটো নালাগে, ভাল লাগছে। এইটো কাই দিছে বাবা? এইটো আৰু কেইদিনমান আগতে আমাৰ ঘৰত যিখন মানে খুৰা ল'ৰাৰ বিয়া গৈছে, তাহাঁতৰ আজি কিবা মানে শৰণ লোৱা পৰ্ব আছিল, নামঘৰত গৈছিল, বৰপেটা ডাঙৰ নামঘৰত গৈছিল। আৰু তাৰ পৰা সিহঁত গোটেইকেইজন আহিল। আহি মানে বাবা মানে মোৰ কলাত উঠিল পুৰা। আৰু পিলপিলিৰ পৰা নমোতে তাৰ হাতৰ পৰা মানে সেই মাজাটো মানে ফ্ৰুটিটো পৰি গ'ল। এতিয়া তাক নতুন গান লগা হ'ল, আৰু এটা গোটেই তাক লৈ মই তুৰন্তে কঞ্জিৰৰ দোকানত আহিব লগা হ'ল। ইয়াক লৈ আহি গ'লোঁ এই কঞ্জিৰৰ দোকানত। ইয়াত তেওঁলোকে মাজা কিবা কিনিব আৰু ফ্ৰুটি চুটি কিনিব। গতিকে ইয়াৰ দোকানৰ পৰা লৈ ল'ম বস্তুটো। হ'লে কি মাজা ফ্ৰুটি কি আছে দেখি দিচোন দি দেয়া উলিয়াই দিয়া বঢ়িয়াকৈ। এই মাজাই দি হ'লে এটা দি, সেই দুটা দি। আৰু ঘৰত তাক এই আনি দিয়াৰ পিছতহে তাৰ শান্তি হ'ল। গতিকে এতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।